এবাৰ ৰখাই দিয়া। আকৌ এটা নতুন ব্লগলৈ স্বাগতম। আছোঁ শিৱসাগৰত। কথাটো হ'ল এতিয়া যাবলৈ ওলাইছোঁ প্ৰসিদ্ধ অগ্নিনাভ মন্দিৰ। কালিলৈ শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে আজি দেওবাৰ ঘৰলৈ আহিছিলোঁ, যাওঁ আৰু এফালে বাইকখনো নিয়াৰ প্লেন কৰি আছোঁ, বাইকখনো নিম। কিন্তু তাৰ আগত কথাটো হ'ল আমি ঢেৰ কথা আছে, তিনিচুকীয়ালৈ যাবলগীয়া হৈ আছে, ডিগবৈলৈ যাবলগীয়া হৈ আছে। তালৈ যাম প্ৰথম অগ্নিনাভ মন্দিৰৰ পৰা, আহি লওঁগৈ, আপোনালোকক দেখুৱাম তাৰ বিভিন্ন কথা। মাইকটো নানিলোঁ, বন্ধু উপমন্যুৰ পৰা এইটো মাইক লৈ লৈছোঁ, বেয়া নহয়, ভাল। পাণ লৈ যাওঁ, তামোল পাণ দিওঁ, ডাঙৰ ডাঙৰ পাণ দিওঁ, ভাল লাগিব না, নমই ভাল পাব। এটা এইটো হ'ব, চাওঁ পাই নাই। নিভিয়ে বাইকত যায় বোলে, বাইকত যাওঁ, বাইকত ভাল পায়, কিন্তু বাইকখন মোৰ ইয়াত নাই নহয়। আমি একদম বেলেগ এটা জেগালৈ যাম, পাৰ্কলৈ যাম। লিপষ্টিক লগাইছে দেখ হা। কথাটো হ'ল এতিয়া আমি গৈ আছোঁ, নিভিয়ে কৈছিলে আৰু এনেকৈ এনেকৈ মই মিলালোঁ অংকটো, হয়নে? অঁ নিভি, এতিয়া আমি কি খাম? কি খাবা তুমি? ঢোল হা বহিছে কমফৰ্টেবলৰ কাৰণে। মই ড্ৰাইভাৰ হৈ গৈছোঁ, গৰম উঠিছে, আৰু তাই এখন গাটো ভাল নহয়, জ্বৰ যে। বেটেৰী ৰিক্সা পৰ্যন্ত আহি গ'ল, দোকান পৰ্যন্ত খোল খাই গ'ল, আৰু এইফালে যিহেতু অগ্নিনাভ মন্দিৰ, শিৱসাগৰৰ শিৱদৌল আৰু নাজিৰা বুলি ক'লে অগ্নিনাভ বাবাৰ মন্দিৰ। সাপ দেখা দিছিল ঘৰৰ চাৰিওপাশে, গৰখীয়াই ক'লে মন্দিৰ এভাগ বনাব লাগে, আৰু সেই মন্দিৰ আজি বিভিন্নজনৰ যি দুখ দূৰ কৰিছে, সেই বাবাই আচলতে, সেই শিৱ বাবাই, সেই ৰুদ্ৰই ক'বলৈ গ'লে এই ঠাইত অহা ভক্তসকলৰ মনৰ বাঞ্ছা পূৰণ কৰিছে। এই বোকাসমূহ, ভৰি খোজসমূহে চিন যে ৰাইজ কিমান সমাগম হৈছে ৰাতিপুৱাৰ পৰা। দূৰ দূৰণিৰ পৰা মানুহ আহিছে, চাওক 06 ডিব্ৰুগড়, আৰু এয়া অগ্নিনাভ মন্দিৰ তেজপুৰ, দেখিছেনে? সমাগম চাওক, চাকিয়ে পৰিচয়, দেখিছেনে? বাহ, এইফালে বহি আছে, দূৰ দূৰণিৰ পৰা আহিছে। আজি দেওবাৰ দিনটোত, কাইলৈ শাওণৰ শেষৰটো সোমবাৰ। এটা বস্তু ছিষ্টেমেটিক ইয়াত এইটো পোৱা যায়, এয়া শৰাই আৰু দান দিবৰ বাবে প্ৰসাদৰ স্থান, সকলোবোৰ দেখিছেনে? লাইন পাতিছে, নিৰ্মালীৰ স্থান, দেখিছেনে? ছিষ্টেমেটিক আচলতে, মানুহ লাইন পাতিছে, আৰু এইফালে এইসকল মানুহ দেখিছেনে? পূৰা আহিছে দূৰ দূৰণিৰ পৰা। পায়সৰ স্থান এয়া চাওক, আৰু এইফালে চাকিৰ স্থান, চাকি গছ দি লওঁ। ভাল লাগিছে নাই আজি? ভাল লাগিছে, হাঁহি দে। এয়া হ'ল আমাৰ অগ্নিনাভ বাবা, চাওক চাওক। জেগাটো বাঢ়িছে ন? ভাল লাগিলে আহি? আশীৰ্বাদ কৰিব, সেইটো পাই যাব, চিন্তা নাই। যোৰহাটৰ পৰা আহিছে? যোৰহাটৰ পৰা আহিছে, বালিগাঁও কৰবাত ধৰি। হয়, মই পুৰোহিতেই কৰোঁ। হয়, মই এৱাৰ্ড পোৱা পুৰোহিত তাৰপৰা নাই। এই বাবাই নেকি? অতি সুন্দৰ। বাবাই মাতি আনিলে। এই ভৰিটোত দুখ পাইছিলোঁ, ভৰিটোত পৰি পেলাই দুখ পালোঁ। বাইদেউক মই ফোন কৰি পেলাই কথাটো ক'লোঁ, মই বোলো ঘিউ চাকি এগছ আৰু 50 টকীয়া ধূপৰ পেকেট এটা আপুনি তাত দি দিওঁ। তাৰপিছত তেখেতে দিলে, উকিলে মানে উৎসৰ্গা কৰিছে। উৎসৰ্গা কৰোঁতে এই যিভাগ ৰাজহুৱা কৰাৰ পিছতে মই গোটেইখিনি কৰিলোঁ। তাৰপিছত আগবেলা 1:30-2টামানত দিছে, পাছবেলাৰ পৰা মোৰ ভৰিটো বহুত আৰাম পাই গ'লোঁ। লগত আছে জীৱন বৰা ডাঙৰীয়া, আপোনাৰো পেজত পাই থাকোঁ। ভালে আছে? নমস্কাৰ, ভাল। বহুত দূৰ দূৰণিৰ পৰা আহিছে, কোনো সোমবাৰ বুলি কথা নাই, মঙলবাৰ বুলি কথা নাই, আহিছে। কিমান দূৰ দূৰণিৰ পৰা আহিছে মানুহ? অসমৰ শদিয়াৰ পৰা ধুবুৰী বুলি যিষাৰ কথা আছে, যেনেধৰণে ক'লে কোনো বাদ নপৰে, ঠিক তেনেকৈ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ভক্ত আহিছে। সকলো আহিছে, একদম সকলো। আপোনাৰ এই মন্দিৰত যেতিয়াৰ পৰা আছে, বা এই শাওণ মাহত কিবা এনেকুৱা অলৌকিক কিবা এনেকুৱা পাইছে নে আপোনাৰ? বহুত পাইছোঁ, জানে? বহুত পাইছোঁ। ধৰক এনেকুৱা দেখিছোঁ, বৌৰ ওচৰত নিৰ্মালী ল'বলৈ আহিছে। হয়, প্ৰায় এতিয়ালৈকে 7-8 গৰাকীমান এনেকুৱা হৈছে, নিৰ্মালী লৈ থকাৰ অৱস্থাত তেখেতলোক একেবাৰে অচেতন হৈ যায়, তেওঁলোক পূৰা কঁপি যায়, কঁপি পৰি যায়। অকণমান পাছতে আকৌ তেওঁলোকে সুস্থ হৈ আহে। তেতিয়া গম পায় যে তেওঁলোকৰ ভিতৰত কিবা এটা হৈ গৈছিলে, কি হৈছিলে তেওঁলোকে নিজেও নাজানে। তেখেতক খুৱাই দিয়া যায়, অকণমান ৰিলেক্স দিয়া যায়, অকণমান পিছত এটা সম্পূৰ্ণ সুস্থ হৈ যায়। বাবাৰ কৃপা, বাবাৰ কৃপা। বহুত বহুত ভাল লাগিল, ধন্যবাদ। ধন্যবাদ। নামটো কি আছে?
ভালে আছে এদিন তোমাৰ লগত মই মেছেজত কথা পাতিছিলোঁ মোৰ লগত মেছেজত পাতিছিলে কেতিয়া জানা হয় হেৰি যে উপমান্যৰ মানে পোষ্ট যেতিয়া পাইছিলে প্ৰথম যেতিয়া চাহপাতৰ হেৰি কৰিছিলে তোমাক মই তেতিয়া মানে তুমি যে এটা ভিডিঅ' দিছিলা 20 চনৰ কথা 20 চনত তেতিয়া মই তোমাক মানে ফোন নম্বৰ বিচাৰিলোঁ ফোন নম্বৰটো কিন্তু হেৰাই গ'ল মেছেজ কৰি তেতিয়া মোৰ পেজটোৰ কথা লৈ তোমাৰ লগত কথা পাতিব কৈছোঁ মোৰ যিটো পেজ আছিল মন্দিৰে আছিল মন্দিৰে ইমান তেতিয়া হেৰি নহয় পেজটোৰ কথা তোমালোক কথাও পাতিছিলে ন মই মনত নাই কিন্তু তুমি নাম্বাৰো দিছিলা মোক পাহৰি থাকিলোঁ তেতিয়াহ'লে তুমি নাম্বাৰো দিছিলা ধুনীয়াকৈ আহিছোঁ ধুতি চুটি পিন্ধি ল'ৰাটো আজি দিনটো কেনেকুৱা লাগিছে আপোনাৰ আজি হাইয়েষ্ট আজি মানে হাইয়েষ্ট আজি হাইয়েষ্ট হৈছে আজি highest। কিমান কি হৈছে আজি মানে একদম মানুহ আৰু অৱশ্যে মোক বাবাই দেখুৱাই সপোনত পৰহি দিনা ৰাতি 2:45 সপোন দেখুৱাইছে আজি বহুত মানুহ গম পাওঁ মই আজি বহুত হ'ব বুলি আৰু আজি বহুত আজি 43 কেজি চাউলৰ পায়স আৰু এনেই সংখ্যা হিচাপে আজিতো বহুত আৰু 10,000 ওপৰত মানুহ হ'ব আজি কাইলৈ শেষৰটো সোমবাৰ কি বুলি ক'ব ৰাইজলৈ কি বুলি ক'ব আৰু কিমান হয় মাত ভাগি অৱস্থা নাই কেনেকুৱা হয় মই কৈছোঁ নহয় 30 কেজিলৈকে আমি পায়স বহাইছোঁ আজি 43 মানে কেজি চাউলৰ গতিকে কিমান মানুহ হৈছে অ'কে ধন্যবাদ নিশ্চয় আহিম কাইলৈ বহুত মানুহ ইতিমধ্যে আহিব আৰু এইফালে চাওক আপোনাৰ লিংগত গাখীৰ পানী ঢালিবলৈ স্থান কলচীৰ ওপৰত দেখিছেনে এইখিনি প্ৰত্যেকটো বস্তু ইমান সুন্দৰভাৱে দিয়া আছে চাওক আপোনালোকে পঢ়ক দেখিছেনে আৰু আজি আচলতে মই একেবাৰে শেষত আহিছোঁ আৰু শেষত অহাৰ কাৰণে একেবাৰে সুবিধা হ'ল নহ'লে মানুহ ভিৰ চাকি চাওকচোন চাকি দেখিলেই গম পাব আৰু এইফালে এয়া চাওক দেখিছেনে হয় আচ্ছা আপোনাৰ আজি কিমান সময়ৰ পৰা আছে ইয়াত হয় দুলীয়াজানৰ পৰা আহিছে দুলীয়াজানৰ পৰা এতিয়া আচলতে মই লাষ্ট টাইম আহোঁতে আগফালে দোকানো তেনেকুৱা নাছিল এতিয়া দোকান বহি গ'ল এতিয়া ক'বলৈ গ'লে মন্দিৰটো হৈছে মানুহৰ সমাগম হৈছে ন বহুত ওচৰত ব্যৱসায় বহুত গঢ়ি তুলিছে হয় নাজিৰাত এখনো হোটেলত চিট নাপায় বাপৰে য'ত নেকি নাজিৰালৈ আগতে তেনেকৈ মানুহৰ সমাগম ONC বুলি ক'লেহে আহিছিল কিবা কামত বিনা কোনো কাৰণ নাই বিনা কাৰণ নাই কিন্তু এতিয়া অগ্নিনাভ শিৱ মন্দিৰ যেনেকৈ আপুনি শিৱসাগৰত মানুহ আহে কিয় আহে ৰংঘৰ চাম শিৱসাগৰ চাম আৰু শেষত মানে দৌল কিবা দৰ্শন কৰি গুচি আহিম কিন্তু এতিয়া নাজিৰালৈ আহে শিৱসাগৰ আহে অগ্নিনাভ মন্দিৰ চাব খুব ভাল লাগিছে কিমান খুব জেগাডোখৰ এখন গৌৰৱান্বিত কৰিছে এতিয়া মানে নাজিৰা বুলি ক'লে মানে অগ্নিনাভ শিৱ মন্দিৰ বাবাৰ আৰু আমাৰ শিমলুগুৰি হওক নাজিৰা হওক এখন হোটেলতো আপোনাৰ শনিবাৰ দেওবাৰ আৰু বুধবাৰ খালী নাই শিৱসাগৰলৈকে বহুত খৰচ হৈছে মানুহ আপুনি যদি মেজিকৰ ড্ৰাইভাৰসকলক সোধে তেওঁলোকে কয় আমি আগতে দেওবাৰে ঘৰত বহোঁ আজিকালি আমি দেওবাৰে ভাড়া মাৰি আমনি লাগে সোমবাৰে ভাড়া মাৰি আমনি লাগে মানে ঠিক আছে খুব ভাল লাগিল সঁচাকৈ ভাল লাগিছে ঠাইডোখৰ উন্নতি হৈছে ৰাইজৰ মানে মানুহৰ মাজত যিটো আধ্যাত্মিকতাৰ যিটো জাগ্ৰত মানে এইটো খুবেই ভাল লাগে সঁচাকৈ খুব ভাল লাগিছে সমাজৰ কাৰণে সমাজৰ ভাল হৈছে যথেষ্ট উপকাৰ হৈছে ঠিক আছে বহুত ভাল লাগিল ধন্যবাদ গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' অগ্নিনাভ শিৱ মন্দিৰৰ পৰা আশা কৰিলোঁ খুব ভাল পালে আহক নিজৰ দেউতা বুলি বাবাৰ ওচৰলৈ আৰু যদি কিবা দুখ আছে কওক সি বাবাক আৰু ইভাগেও শাওণ মাহ শেষ হৈ গ'ল তথাপিতো এই মন্দিৰৰ দুৱাৰ সদায় খোলা থাকিব আহক অকণমান মনৰ শান্তিৰ বাবে বাকী একো নকওঁ জানেই আপোনালোকে সকলো ইয়াৰ বিষয়ে ইতিমধ্যে চৰ্চিত গতিকে শ্বেয়াৰ কৰি দিয়ক সেইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ ভাল পালে ধন্যবাদ জয় আহোম